নমস্কাৰ, মই প্ৰদীপ লাগ আছো। নতুন এটা ভিডিঅ'ৰ সৈতে পিলাগ আছে চেনেলৰ জৰিয়তে আপোনালোকক সকলোলৈকে স্বাগতম জনাইছো। আজি বহুত দিন হ'ল ভিডিঅ'টো কৰিব পৰা নাই। খেতিত ব্যস্ত হৈ থকাৰ বাবে মই ভিডিঅ' বনাব পৰা নাছিলে, গতিকে আজি আকৌ আপোনালোকৰ আগত নতুন এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকক সকলোলৈকে এটা ভিডিঅ' বনাবলৈ প্ৰস্তুত কৰিছো। আজি চিমেণ্ট চাপৰি ফাইন আৰ্ট কলেজত ৰাভা সংগীত আৰু জ্যোতি সংগীতৰ প্ৰশিক্ষণ চলি আছে কৰ্মশালা। গতিকে এই কৰ্মশালাৰ জৰিয়তে আকৌ আপোনালোকৰ আগত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছো। আমাৰ সন্মানীয় আমাৰ কলা শিক্ষক শ্ৰীযুত বৰ্দেশ্বৰ বৰুৱা ছাৰৰ এই স্কুলখনতে ৰাভা সংগীত শিকাই আছে। গতিকে মই এইখিনি মই লিখিলো এই কৰ্মশালাৰ কাৰণে। গতিকে মই এই সকলো আপোনালোকক কৰ্মশালা কেনেকৈ কৰি আছে, কি কি শিকাইছে, সকলোখিনি মই দেখুৱাৰ চেষ্টা কৰিছো। তেনেহ'লে বলক। এই কৰ্মশালাৰ ক্ৰাফ্টৰ শিক্ষক হয়, ক্ৰাফ্টৰ ভাল ন? আচ্ছা, ইয়াত ক্ৰাফ্টত কিমান কৃতকাৰ্য হৈছে তোমাৰ মতে? ছোৱালীবিলাক ল'ৰা ছোৱালী বাঢ়িছেগৈ বাৰু, ভালে অকণমান আগবাঢ়িছে, আশা আছে ভাল হ'বগৈ। আৰু 3 দিন আছেগৈ, 3 দিনত আৰু ভাবিছোঁ, আশা কৰোঁ যে আৰু অকণমান ওপৰলৈ আৰু ভালকৈ পাৰেগৈ ভাবিছোঁ। আৰু ক'ত শিকিছোঁ? যিমান পাৰোঁ শিকাম। তুমি ক'ত শিকিছা? মই ইয়াতে শিকিছিলোঁ, চিমেণ্ট চাপৰি ফাইন আৰ্ট কলেজৰ ছাৰ আমাৰ বৰ্দেশ্বৰ বৰুৱা ছাৰে শিকাইছিলে আমাৰ আগত, তাৰ পৰা শিকাম। হয়, এখেতৰ পৰা কিছু জানিব বিচাৰিছোঁ। ওচৰতে আছে বাৰু। এতিয়া আমাৰ এই চিমেণ্ট চাপৰি ফাইন আৰ্ট কলেজৰ প্ৰেক্ষাগৃহত ৰাভা আৰু জ্যোতি সংগীত প্ৰশিক্ষণ চলি আছে। মই এতিয়া দেখুৱাব বিচাৰিছোঁ এই যিটো প্ৰশিক্ষণ কাৰ্য চলি আছে। গতিকে এয়া আমাৰ চিমেণ্ট চাপৰি ফাইন আৰ্ট কলেজৰ প্ৰধান শিক্ষক মহোদয়। নমস্কাৰ ছাৰ। আজি ইয়াত এই আৰ্ট স্কুলত কৰ্মশালা চলি থকা দেখা গৈছে। ইয়াত কিমান দিন কৰিছে বা আৰু কি কি বিষয়ৰ ইয়াত প্ৰশিক্ষণ লোৱা হৈছে? নমস্কাৰ। হয়, আমাৰ চিমেণ্ট চাপৰি ফাইন আৰ্ট কলেজৰ তৰফৰ পৰা আজি আমি 5 দিনীয়া এটা কৰ্মশালা, বিশেষকৈ আমাৰ চিমেণ্ট চাপৰি ফাইন আৰ্ট কলেজত যিসকল ছাত্ৰ ছাত্ৰী আহি ইয়াতে আমাৰ বিশেষকৈ পেইণ্টিঙৰ লগতে আৰ্ট এণ্ড ক্ৰাফ্টৰ যিখিনি কাম শিকি আছে, সেইখিনি উপৰিও আমি অন্য কিবা এটা কৰিব পাৰোঁ নেকি, এই কথাবিলাক চিন্তা কৰি আমাৰ ষ্টাফৰ লগত আলোচনা কৰি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক জনাইছিলোঁ যে কাৰোবাৰ যদি ইচ্ছা আছে আমি সংগীতৰ ওপৰত, বিশেষকৈ ৰাভা সংগীত আৰু জ্যোতি সংগীত, যিহেতু আমাৰ ৰাভা সংগীত জ্যোতি সংগীতবোৰ আমাৰ মাজত প্ৰায় নোহোৱা নিচিনাই হৈছে। কাৰণ আজিকালি ৰাভা সংগীত বুলি ক'লে, জ্যোতি সংগীত বুলি ক'লে প্ৰায় আমাৰ ছাত্ৰ ছাত্ৰীসকলে বুজি নাপায়। গতিকে তাৰ কিছু আভাস দিবৰ কাৰণে আমি মাত্ৰ এই 5 দিনীয়া এটা কৰ্মশালা লৈছিলোঁ। তাৰ কাৰণে আমি আমাৰ এই জোনাই অঞ্চলৰ উদীয়মান শিল্পী তবলাবাদক ভক্ত বাহাদুৰ লুংলি আৰু আমাৰ বাঁহীবাদক আছিলে, বাঁহীবাদক তেওঁ বিকাশ সূত্ৰধৰ, তেওঁ আমাৰ মাজত আহি আমাৰ মাজত এই কামখিনি কৰিবলৈ তেওঁলোকে আহিছিল। আমাৰ ওচৰলৈ আহিছিলে আৰু তেওঁলোকক আমি কৰিবৰ কাৰণে, এই কামখিনি কৰিবৰ কাৰণে তেওঁলোকক আহ্বান জনাইছিলোঁ। আৰু সেইমৰ্মে তেওঁলোকে আহি আমাৰ যোৱাকালি 8 তাৰিখৰ পৰা অহা শুকুৰবাৰ 12 তাৰিখলৈকে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিমানখিনিলৈকে পাৰে ছাত্ৰ ছাত্ৰীসকলক ৰাভা সংগীত আৰু জ্যোতি সংগীতৰ ওপৰত তেওঁলোকে কিছু
আভাস দিব আৰু বিশেষকৈ ইতিমধ্যে আমাৰ 2 দিন হৈ গ'ল এই 2 দিনত তেওঁলোকে যোৱাকালি জ্যোতি সংগীতৰ ওপৰত শিকাইছিলে আৰু আজি ৰাভা সংগীত শিকাইছিলে আৰু কালিলৈ ঠিক তেনেকৈ জ্যোতি সংগীতে শিকাব গতিকে তেওঁলোকে তেনেধৰণে শিকাইছে আৰু আমি আৰ্টৰ ক্ষেত্ৰত বিশেষকৈ পেইণ্টিঙৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে পেইণ্টিংনো কি বস্তু সেই বিষয়ে অলপ কিছু হ'লেও আমাৰ এই বিদ্যালয়ৰ ফালৰ পৰা তেওঁলোকৰ জ্ঞাত কিন্তু তাৰ মাজেদি আমি আৰু কিছুমান হস্তকলা হাতেৰে কিছুমান বস্তু আমি কেনেধৰণে তৈয়াৰ কৰিব পাৰোঁ নতুন কিবা ক্ৰাফ্টৰ কাম কিবা কৰিব পাৰোঁ নেকি তাৰ ওপৰত চিন্তা কৰি আমি তেওঁলোকক আজি যোৱাকালিও শিকোৱা হৈছিলে আৰু আজিও তেওঁলোকক শিকোৱা কৈছোঁৱেই আগত সংগীতৰ ওপৰত আৰু আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰত বা পেইণ্টিঙৰ ওপৰত আমি কাম কৰি আছোঁ আৰু ঠিক তেনেদৰে আমি আৰু এটা কাৰ্যসূচী আমাৰ এনেই কবিতা আবৃত্তি কেনেকৈ কৰে কবিতা আবৃত্তি কৰিবলৈ যোৱাৰ আগত আমি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগে তাৰ বিষয়ে কিছু আমি আলোচনা কৰিম বুলি সিদ্ধান্ত লৈছিলোঁ গতিকে আমি বিশেষকৈ সংগীতৰ ৰাভা সংগীত আৰু জ্যোতি সংগীত হস্তকলা তাৰপিছতে আৰু আপোনাৰ হাতৰ আখৰ ইংৰাজী আৰু অসমীয়া হাতৰ আখৰ আমি আখৰ কিদৰে লিখিব লাগে তাৰ বিষয়ে আভাস দিবলৈ এইকেইটা বিষয়ৰ ওপৰত আমি বিষয়কৈ বাছি লৈছিলোঁ গতিকে এইকেইটাৰ প্ৰতি ইতিমধ্যে আমাৰ কাৰ্যসূচীবিলাক চলি আছে কম বেছি পৰিমাণে যিকোনো আমি ভাবোঁ এই সমগ্ৰ চিমেণ্ট চাপৰি অঞ্চলৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে অন্ততঃ কিছু আভাস পাব তাৰ কাৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিমান পাৰোঁ আমি চেষ্টা কৰি আহিছোঁ আৰু আগলৈকে এইবিলাক অনুষ্ঠান আগতে মই মাজে মাজে আমাৰ এই অঞ্চলত আমি সৰুকৈ কিছুমান বিষয়বস্তু লৈ আমি মাজে মাজে কৰ্মশালা কৰি আহিছোঁ আৰু আমি এনিমেশ্যনৰ ওপৰতো যোৱা বছৰ কৰ্মশালা পাতিছিলোঁ আৰু এইবাৰো সেই আমাৰ যিসকল ছাত্ৰ ছাত্ৰী শিকিছিলে সেইসকলৰ পৰা আৰু নতুনকৈ অহা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো আমি এনিমেশ্যনৰ ওপৰত কিছুমান কাম কেনেদৰে কৰে তাৰ বিষয়ে আমি শিকাবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ তেওঁলোক প্ৰস্তুত আছে গতিকে তেওঁলোকে ভালকৈ শিকিছিলে গতিকে তেওঁলোকে শিকাব তাৰপিছতে হস্তকলাৰ ওপৰত আমি আজি কাম কৰি দেখাইছোঁ তো হাতৰ আখৰ কিদৰে লিখিবলৈ তাৰ ওপৰতো আমি যোৱাকালি ইংৰাজী আখৰ দেখুওৱা হৈছে আৰু আজিও অসমীয়া আৰু ইংৰাজী আখৰ কিদৰে লিখিব লাগে তাৰ ওপৰত দেখুওৱা হৈছে গতিকে এই ধৰণে আমাৰ কাৰ্যসূচীবিলাক চলি আছে আৰু চলি যাব বুলি আমি আশা ৰাখিছোঁ আৰু সংগীতৰ ওপৰতো তেনেকৈ আমাৰ যিসকল শিক্ষক আহিছিলে তেওঁলোকেও যিসকল প্ৰশিক্ষক আহিছিল তেওঁলোকে সেই প্ৰশিক্ষকসকলেও ভালকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিছে বুলি মই ভাবিছোঁ গতিকে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাম উজ্জ্বল কৰিব নিজৰ বিশেষকৈ সংগীতনো কি তাৰ বিষয়ে অলপ কিছু আভাস পাব ৰাভা সংগীত কি জ্যোতি সংগীত কি আৰু ক্ৰাফ্টনো কি আৰ্ট এণ্ড ক্ৰাফ্টনো কি পেইণ্টিং কি বস্তু তেনেকৈ কবিতানো কেনেকৈ আবৃত্তি কৰিব লাগে সেই বিষয়ে আমি কিছুমান আভাস দিছিলোঁ যোৱাকালি বিশেষকৈ জ্যোতি সংগীতৰ ওপৰত এটা গীত যোৱাকালি শিকাইছিলে সেই গীতটোকে মই বিশেষকৈ কবিতা আকাৰত আমি কিদৰে কবিতাবিলাক পঢ়িব লাগে কিদৰে আমি তাৰ যিবিলাক স্বৰচিহ্নবিলাক কেনেদৰে স্বৰবৰ্ণবিলাক আমি কেনেকৈ উচ্চাৰণ কৰিব লাগে আমাৰ শব্দবিলাক কেনেকৈ উচ্চাৰণ কৰিলে শুদ্ধ উচ্চাৰণ আমি কেনেকৈ কৰিব তাক জ্যোতিষচিহ্নৰ ওপৰত কিছু আভাস দিয়া হৈছিলে আৰু প্ৰতিটো শব্দৰ শেষৰ যিটো ধ্বনি কোনো ছাত্ৰ ছাত্ৰী কিছুমান থাকি যায় সেই শেষৰ ধ্বনিটো নহ'লে যে আমাৰ শব্দটো যে বিভ্ৰাট ঘাটে শব্দটো যে অৰ্থটো নোলায় সেই বিষয়ে আমি যোৱাকালি আলোচনা কৰিছিলোঁ মুঠৰ এই ধৰণে আমাৰ কাৰ্যসূচীবিলাক চলি আছে আৰু চলি থাকিব এই কৰ্মশালাটো মাজে মাজে চলি থাকিব স্কুলত আমাৰ এই বিদ্যালয়ত আমি যিমান পাৰোঁ চেষ্টা কৰিম কৰ্মশালা বুলি নহয় আমি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা অনুসৰি আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিশেষকৈ আমি যিকেইটা ছাবজেক্ট বিষয় বাছি লৈছিলোঁ সেই বিষয়কেইটাৰ ওপৰত আমি আগলৈকে অনাগত দিনবিলাকত আমি কৰিম বুলি চিন্তা কৰিছোঁ গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা যদি সহযোগ পাওঁ আমাৰ অভিভাৱকসকলৰ ফালৰ পৰা যদি সহযোগ পাওঁ তেতিয়া আমি আগুৱাই নিম বিশেষকৈ এতিয়া সহযোগ পাইছোঁ যথেষ্ট সহযোগ পাইছোঁ গতিকে এই 24জন ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ক্ষেত্ৰত শিকাই থকা হৈছে গতিকে আৰু আমাৰ চিমেণ্ট চাপৰি অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে নহয় ইয়াত আহিছে ডিমৌৰ পৰা আহিছে ডিমৌৰ পৰা 5জনমান আহিছে ছাত্ৰ ছাত্ৰী গতিকে তেওঁলোকেও আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে অকল আমাৰ চিমেণ্ট চাপৰি অঞ্চলটোতে নহয় ডিমৌৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে ডিমৌৰ যিসকল অভিভাৱক সেই অভিভাৱকসকলে মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াত যিসকল আমাৰ অভিভাৱকে
তেওঁলোকৰ সন্তানসকলক আমাৰ ইয়াৰ এই বিদ্যালয়লৈ পঠাইছে। এই বিদ্যালয়ত এই 5 দিনীয়া যি কৰ্মশালা আমি অনুষ্ঠিতভাৱে পাতিছোঁ। ইয়াত তেওঁলোকে তেওঁলোকৰ শিশুসকলক ইয়ালৈ পঠিওৱাৰ কাৰণে তেওঁলোকক মই আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ চেনেললৈ মই আমাৰ বিদ্যালয়ৰ হৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ক্ৰাফ্টত ইমান ধুনীয়াকৈ কৰিছে ল'ৰা ছোৱালীবিলাকে। কৃতকাৰ্য হওক, ভৱিষ্যতলৈ ভাল নাম ৰাখক বুলি আশা কৰিছোঁ। আৰু এতিয়া চিমেণ্ট চাপৰি ফাইন আৰ্ট কলেজত চিত্ৰাংকন আৰু ড্ৰয়িং আৰু পেইণ্টিং, ক্ৰাফ্টৰ, ছিংগিং সকলোখিনি ইয়াত প্ৰশিক্ষণ চলি আছে। চিমেণ্ট চাপৰি ফাইন আৰ্ট কলেজৰ সকলোখিনি ছাত্ৰ ছাত্ৰী ইয়াত প্ৰশিক্ষণ লয়। বহুত বছৰে পৰা ইয়াত প্ৰশিক্ষণ লৈ আছে আৰু তেনেকৈ ভাল নম্বৰ পৰা আগবাঢ়ি আহিছে। গতিকে এই আমাৰ চিমেণ্ট ক্ৰাফ্টত ইমান ধুনীয়াকৈ কৰিছে ল'ৰা ছোৱালীবিলাকে। কৃতকাৰ্য হওক, ভৱিষ্যতলৈ ভাল নাম ৰাখক বুলি আশা কৰিছোঁ। আৰু এফালে বহুত আছে আৰু গান গোৱাৰ প্ৰশিক্ষণো কৰে আৰু ইয়াত গান গোৱাৰ প্ৰশিক্ষণৰ পাছত ক্ৰাফ্টৰ কৰা হৈছে। গতিকে সকলোখিনি মই দেখুৱাই আছোঁ। আচ্ছা, তোমালোকে এই প্ৰশিক্ষণত তোমালোকে অলপ জ্ঞান পাইছে নাই? মনত ৰাখিছা? পাইছে? আৰু আচ্ছা, তুমি কোৱাচোন, আগতে তেনেকে কৰ্মশালা পাইছে নাই? লগ পাইছা? নাই পোৱা? ইয়াতে পাইছা? আৰু ইয়াত কেনে লাগিছে বাৰু? ভালে লাগিছে? আৰু ইয়াত কেইদিন কৰিবলৈ মন গৈছে বাৰু? আচ্ছা, নামটো কোৱাচোন। তোমাৰ? হয়, ধুনীয়া হৈছে দেই এই ক্ৰাফ্টৰ। আচ্ছা, ডিজাইনটোৰ নাম ক'ব পাৰিবা? নোৱাৰে? বাৰু, ঠিক আছে। আৰু বেলেগ বেলেগ ডিজাইন শিকিবলৈ মন যাব ন? শিকিবা দেই। এইখিনি কৰ্মশালা যিমান দিন তোমালোকক কৰ্মশালা দিছে নহয়, প্ৰশিক্ষণ দিছে, তোমালোকে মনত ৰাখিবা আৰু ভাল ধৰণে ইণ্টাৰেষ্টলি কৰিব লাগিব হা। আজিলৈকে তোমালোকক এইখিনি সময়ৰ পৰা আমি বিদায় দিব বিচাৰিছোঁ।